মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ পিছত আৰম্ভ হ'ল IBS স্কিম আৰু এই IBS স্কিমৰ জৰিয়তে কিন্তু আপোনালোকে ডাইৰেক্ট 2 লাখ টকা লাভ কৰিব আৰু আটাইতকৈ ভাল কথা হ'ল যে আপোনালোকে এই যে 2 লাখ টকা লাভ কৰিব এই টকাটো আপোনালোকে ৰিটাৰ্ণ কৰিব নালাগে যত নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত প্ৰথমতে 75000 দিছে তাৰ পিছত 25000 দিব অৰ্থাৎ 1 লাখ টকা দিব তাৰ পিছত আকৌ যি 1 লাখ টকা দিব সেই 1 লাখ টকাটো কিন্তু আপোনালোকে ৰিটাৰ্ণ কৰিব লাগিব অৰ্থাৎ আপোনালোকক মানে লোনত দিব ওকে তো ইয়াতে আটাইতকৈ ভাল বিষয়টো হ'ল যে আপোনালোকে যি IBS স্কিমৰ জৰিয়তে 2 লাখ টকা পাব এই 2 লাখ টকাটো আপোনালোকে ডাইৰেক্ট একেলগে পাব আৰু এই 2 লাখ টকাটো আপোনালোকে ৰিটাৰ্ণ কৰিব নালাগে এতিয়া এই স্কিমটো কিয় চালু কৰিছে বা কৰ পৰা কৰিছে কেনেকৈ কৰিছে কোন সকলে ইয়াতে আবেদন কৰিব পাৰিব বা কি নথিপত্ৰ লাগিব সকলো কম আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চাব আৰু ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব যেনক প্ৰথমতে মই আপোনালোকক এটা কথা উল্লেখ কৰিব বিচাৰো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আৰু হল IBS স্কিম এই স্কিমৰ যেটো লক্ষ্যটো কিন্তু একেই আৰু সেই লক্ষ্যটো হল যে সকল কি নিবনুৱা যুৱক যুৱতী আছে সেই সকলক স্বনিৰ্ভৰশীল কৰাৰ বাবে এই আঁচনিটো লৈ অহা হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল যেটো ঠিক তেনেকৈ এই আঁচনিটো লৈ অহা হৈছে এতিয়া এই দুয়োটা আঁচনি কিন্তু বেলেগ বেলেগ আপোনালোকে হয়তো বহুতে ভাবিব পাৰে যে এটাই নেকি নহয় এই দুয়োটা আঁচনি বেলেগ বেলেগ এতিয়া এই যে IBS স্কিমটো আছে এই স্কিমত কোন সকল মানুহে এপ্লাই কৰিব পাৰিব এই স্কিমটো জাস্ট সেই সকল মানুহৰ বাবে যি সকল মানুহে নেকি BTADত বসবাস কৰে হয় মই আকৌ এবাৰ কৈছো যি সকল মানুহে নেকি BTADত বসবাস কৰে আৰু BTAD চৰকাৰৰ পৰা আৰু তাত আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ তত্ত্বাৱধানত কিন্তু এই আঁচনিটো চালু কৰা হৈছে ওকে তো আপোনালোকে যদি BTADৰ বাহিৰত বসবাস কৰে অৰ্থাৎ অসমৰ অন্যান্য জিলাত বসবাস কৰে তেনে ক্ষেত্ৰত আপোনালোকে এই আঁচনিৰ বাবে ফাৰ্স্ট অফ অল এপ্লাই কৰিব নোৱাৰিব বা আপোনালোকে যোগ্য নহয় জাস্ট BTADৰ মানুহৰ বাবে এই আঁচনিটো দিয়া হৈছে এতিয়া আপুনি যদি এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে আবেদন কেনেকৈ কৰিব কি নথিপত্ৰ লাগিব এই সময় বিষয় তো মই আপোনালোকক জনাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চালে নিশ্চয় বুজি পাব তো প্ৰথমতে আপোনালোকে যদি আবেদন কৰিব বিচাৰে ফাৰ্স্ট অফ অল আপুনি BTADৰ বাসিন্দা হ'ব লাগিব দ্বিতীয়টো হল যে আপোনালোকে ইয়াতে আবেদন কৰিবলৈ হলে এক নম্বৰত আধাৰ কাৰ্ড ভোটাৰ আইডি বেংক পাসবুক আৰু হল আপোনালোকৰ মাটিৰ খাজনা ৰচিদ লাগিব নিজৰ নামত নাথাকিলে দেউতাকৰ নামত থাকিলেও হ'ব ওকে তো এই চাৰিটা ডকুমেন্টছ লাগিব এতিয়া আপুনি যদি ইয়াতে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত কেনেকৈ আবেদন কৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ডিফিকাল্ট পইণ্ট হল এইটো কিয়নো আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰাৰ সময়ত আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিছিল বা এটা পোৰ্টেল মুকলি কৰিছিল চৰকাৰৰ তৰফৰ পৰা সেই পোৰ্টেলটোত আপোনালোকে অনলাইন যোগে ৰেজিষ্ট্ৰেচন কৰিছিল আপোনালোকৰ আবেদন প্ৰসেসটো কমপ্লিট কৰিছিল তো এই আঁচনিটোত আটাইতকৈ ডিফিকাল্ট পইণ্টটো এইটো যে আপোনালোকে কিন্তু এই আঁচনিৰ বাবে অনলাইন যোগে আবেদন কৰিব নোৱাৰিব তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ আবেদন কৰিব এতিয়া আপোনালোকৰ কোৱেশ্চন তো আপোনালোকে যদি এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে BTADত যিসমূহ নেকি BCDC আছে আপোনালোকৰ ডিস্ট্ৰিক্টৰ যিসমূহ BCDC আছে BCDC চেয়াৰম্যান তথা যিসকল নেকি মেম্বাৰ আছে মেম্বাৰ সকলৰ লগত আপোনালোকে যোগাযোগ কৰিব লাগিব এতিয়া তেখেতসকলৰ লগত যোগাযোগ কৰি হয়তো আপোনালোকে ডকুমেন্টসমূহ জমা দিব পাৰে বা ল'ব পাৰে তাৰ পিছত আপোনালোকক এই আঁচনিৰ সুবিধাটো আপোনালোকক দিব পাৰে যদি আপুনি সিলেক্ট হয় এতিয়া চাওক মই গুগলত সাৰ্চ কৰা হিচাপে মোটামুটি 15000 মান যুৱক যুৱতীক এই আঁচনিৰ সুবিধা দিব বুলি আহিছিল বাট কিমান সংখ্যক দিব মই শিওৰ নহয় বাট 15000 যুৱক যুৱতীক দিব বুলি গুগলৰ পৰা আহিছিল তো এতিয়া কথা হল এই যে আবেদন প্ৰসেস এই আবেদন প্ৰসেসটো কিন্তু এটা আটাইতকৈ জটিল হৈ পৰিছে তাৰ কাৰণ আপুনি যদি সাধাৰণ ভোটাৰ হয় আপুনি যদি BPF দলকো সাধাৰণ মানুহে এজন হৈ ভোট দিছিল তেনে ক্ষেত্ৰত আপুনি এই আঁচনিৰ সুবিধা নাপাব পাৰে বা নাপায় বুলি ক'ব পাৰে তাৰ কাৰণটো হল যে BPFৰ যিসকল নেকি ডাঙৰ কৰ্মী আছে মাত্ৰ BPF নহয় যিকোনো পাৰ্টিৰে সেম এনেকুৱা প্ৰসেস হয় তো যিসকল নেকি ডাঙৰ কৰ্মী আছে বা নেতা আছে সেই সকলৰ যিসকল নেকি মানুহ আছে তেখেতসকলৰ আবেদন কৰি আছে বা তেখেতসকলৰ ডকুমেন্ট জমা লৈ আছে তো সাধাৰণ যিসকল নেকি ভোটাৰ আছে বা সাধাৰণ ৰাইজ আছে এই সকলে এই বিষয়ে নাজানে গমেই নাপায় তথাপিও মই ভিডিওৰ আকাৰে আপোনালোকক জনাই দিলো কিয়নো হাগ্ৰামা মহিলা ডাঙৰীয়াৰ 5টা প্ৰতিশ্ৰুতি আছিল তাৰ ভিতৰত এইটো এটা আছিল নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়া বা নিবনুৱা যুৱক যুৱতীসকলক এই যেটো সুবিধা সুযোগ এটো দিয়াৰ এটা মানে প্ৰতিশ্ৰুতিৰ ভিতৰত এটা আছিল তো এতিয়া কথা হল যদি আপোনালোকে ইয়াতে আবেদন কৰিব বিচাৰে মই কোনো পাৰ্টিৰ বদনাম কৰিবলৈ অহা নাই মই কিন্তু যেটো নেকি বাস্তৱ কথা সেই কথাখিনি আপোনালোকৰ লগত শেয়াৰ কৰিলো জাস্ট এইটো পাৰ্টি নহয় যে কোনো পাৰ্টিৰ ক্ষেত্ৰত কিন্তু মানুহে এনেকুৱা ধৰণৰ কৰা দেখা পোৱা যায় আমাৰ ভাৰতবৰ্ষত নিজৰ পাৰ্টিৰ মানুহ যিসকল আছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হয় যিসকল সাধাৰণ ভোটাৰ আছে সেইসকলক কোনো ধৰণৰ পাত্তাই নাপায় জানক এইবোৰ পিছৰ কথা এতিয়া কথা হল যদি আপুনি ভাবে আপুনি আবেদন কৰিব তেনে ক্ষেত্ৰত আপুনি আপোনালোকৰ BCDC চেয়াৰম্যান তথা আপোনালোকৰ BCDC
যিসকল নেকি মেম্বাৰ থাকে তেখেতসকলৰ লগত যোগাযোগ কৰিলে হয়তো আপোনালোকে সুবিধাটো পাব পাৰে আপোনালোকে এবাৰ যোগাযোগ কৰি চাব পাৰে তো আপুনি যদি ডকুমেণ্টছখিনি দিব পাৰে ভাল আৰু যদি নোৱাৰে আৰু উপায় নাই মই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে যিহেতু এই আঁচনি অলৰেডি চেক প্ৰদান কৰি আছে আৰু নতুনকৈ ডকুমেণ্টছো জমাও লৈ আছে ওকে তো আজিৰ ডেটতো কিন্তু আমাৰ অঞ্চলত মানে ডকুমেণ্টছসমূহ জমা লৈ আছে যাৰ বাবে মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ তো আপোনালোকে যদি বিষয়টো জানিব বিচাৰে ভাল নিশ্চয় লাইক কৰিব আৰু ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব যাতে সকলো মানে এই বিষয়ে জানিব পাৰে